বৰ দুখ লগা পৰিস্থিতি আমি দেখা পাইছোঁ, যিহেতু আমি আজি 3টা সংগঠন আজি আমি উপস্থিত হৈ এই বানপীড়িত ৰাইজক আমি কিবা এটা সামান্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছোঁ। আমি এটা শ্লোগান দেখিছিলোঁ যে সবকা বিকাশ সবকা সাথ, যিটো শ্লোগান আজি আমি এই শ্লোগানটো দেখিলোঁ যে এইটো একেবাৰে মানে সিহঁতৰ বিফল হৈছে, যিহেতু বিজেপি চৰকাৰ বিফল হৈছে। আৰু তেওঁলোকে কৈছিলে যে মথাউৰিবোৰ সকলো মথাউৰিবোৰে মেৰামতি কৰা হ'ল আৰু সকলো মেৰামতি বনোৱা হৈছে বুলি, যিটো মানে তেওঁলোকে ছ'চিয়েল মিডিয়াত বা নিউজত দেখা পাইছিল। লেকিন আজি আমি প্ৰমাণ মানে আমি নিজে চকুৰে দেখিলোঁ যে এইটো বিফল হৈছে বিজেপি চৰকাৰ। আজি 10 বছৰৰ পিছত দলনিকুৰৰ গেৰগেৰি, খলিহামাৰী, কাৱৈমাৰী, গৰৈমাৰীকে আদি কৰি এইফালে কি আছিলে হালধিবাৰী সকলো অঞ্চলৰ মানে বান বিধ্বস্ত ৰাইজৰ যি দুৰ্দশা হৈছে, ৰাইজে সেইখিনি মানে টিভি পৰ্দাত দেখিলে সেইখিনি অনুভৱ কৰিব নোৱাৰিব। কাৰণ ভুক্তভোগীয়ে পানী এগিলাছৰো অভাৱ হৈছে, কাৰণ বাহিৰলৈ যোৱা অসুবিধা হৈছে, যাতায়াতৰ অসুবিধা। আজি 11 দিনে পানী এতিয়াও চোতালৰ পৰা আঁতৰা নাই। আৰু পঢ়া শুনাটো কথা ভাবিবই নোৱাৰে, কাৰণ আজি আমি 10 বছৰৰ কাৰণে এই গাঁওখন একেবাৰে পিছ পৰি গ'লোঁ। আৰু অদূৰ ভৱিষ্যতত এইটো কথাই ৰাইজলৈ আমাৰ এটাই অনুৰোধ, যাতে সোনকালে অতি সোনকালে যাতে ৰিং বান্ধটো বন্ধ কৰি আমাৰ যাতে অগ্ৰগতিৰ ক্ষেত্ৰত সকলোৱে যে আগবাঢ়ি যাব পাৰোঁ। আৰু আমি সকলো কৃষিজীৱী ৰাইজ এটাই ৰাইজলৈ চৰকাৰলৈ এটাই অনুৰোধ, যাতে আমাৰ এই ৰিং বান্ধটো সোনকালে বন্ধ কৰে। এই বান্ধটোৰ জৰিয়তে আমাৰ খোৱাঙৰ পৰা কৰি গোটেই হালধিবাৰী, নগৰ, কটকী পুখুৰী, বোকাহোলা, বাঘতলী ইত্যাদি এই আটাইখিনি গাঁও এই বান্ধটোৰ ওপৰতে নিৰ্ভৰ কৰি আছে। গতিকে আমি এইটোৱে বিশেষ অনুৰোধ কৰিছোঁ যে চৰকাৰে অনতি পলমে আমাৰ এই ৰিং বান্ধটো সম্পূৰ্ণ, অৰ্থাৎ ৰিং বান্ধ হিচাপে নহয়, এইটো END লৈ পৰিৱৰ্তন কৰি এটা সবল END আমাক নিৰ্মাণ কৰি দিলে আমি নিশ্চয় আমাৰ এই অঞ্চলবাসী ৰাইজ উপকৃত হ'ব। আজি আমি চুতীয়া ছাত্ৰ সন্থা, সোণোৱালকুছি ছাত্ৰ সন্থা আৰু গুৰুকা ছাত্ৰ সন্থা 3টা ছাত্ৰ সংগঠনৰ সহায়ত আজি আমি ইয়াত বান সাহাৰ্য প্ৰদান কৰিবলৈ আহিছোঁ। আৰু এই দলনি চুকত আহি আমি দেখিছোঁ যে ইয়াৰ পৰিস্থিতি সঁচাকৈ খুব এটা বেয়া লগা। এতিয়াও ইয়াৰ পৰা পানী ওলাই যোৱা নাই আৰু ৰাইজসকল খুব সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকৰ থাকিবলৈ বহুত কষ্ট হৈছে। আৰু আজি আমি চৰকাৰক ইয়াৰ পৰাই আহ্বান জনাওঁ যে যিসকল বানপীড়িত ৰাইজ তেওঁলোকক অতি সোনকালে সাহাৰ্য প্ৰদান কৰক আৰু তেওঁলোকৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰক। আৰু আজি আমি খুব সামান্যভাৱে ফেনাইল বটল, চাবোন, চাৰ্ফ, মুড়ি, দাইল, আলু, বিস্কুট আদি বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ বিতৰণ কৰিছোঁ। আৰু এইসমূহ বিতৰণ কৰিব যাওঁতে আমাক যিসকলে সহায় সহযোগ কৰিছে তেওঁলোককো আমি অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।